মিথুন ৰাশি 6 পৰা 12 জুলাই 2026 এই সপ্তাহ একেবাৰে সাধাৰণ বুলি নাভাবিব। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনে আপোনাৰ জীৱনত আনিব পাৰে অচিনাকি সুযোগ, ধন লাভ অথবা অপ্ৰত্যাশিত পৰীক্ষা। কোনটো দিন আপোনাৰ বাবে আটাইতকৈ শুভ আৰু কোনটো ভুলৰ পৰা আঁতৰি থাকিব লাগিব, সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক। মিথুন ৰাশি 6 পৰা 12 জুলাই 2026 কি ভুলে লোকচান কৰিব পাৰে। এই সপ্তাহত আপোনাৰ বুদ্ধি আৰু যোগাযোগ ক্ষমতা শক্তিশালী থাকিব, কিন্তু কিছুমান ভুলে লাভৰ সুযোগক লোকচানলৈ সলনি কৰিব পাৰে। খৰখেদাকৈ সিদ্ধান্ত নল'ব। সকলো তথ্য নাজানি ইনভেষ্ট, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত ল'লে পিছত অনুতাপ হ'ব পাৰে। আৱেগত বিশ্বাস কৰি টকা ধাৰ নিদিব। কোনো আত্মীয় বা বন্ধুৰ কথাত সহজে বিশ্বাস কৰি ধন দিলে সময়মতে ঘূৰাই নোপোৱাৰ সম্ভাৱনা থাকিব পাৰে। অতি আত্মবিশ্বাস এৰাই চলিব। মই সকলো জানো, এই ধৰণৰ মনোভাৱ কৰ্মক্ষেত্ৰত ভুল বৃদ্ধি কৰিব পাৰে। কঠোৰ ভাষা ব্যৱহাৰ নকৰিব। আপোনাৰ এটা কথাই প্ৰিয়জন বা সহকৰ্মীৰ সৈতে সম্পৰ্কত ফাট মেলিব পাৰে। অসম্পূৰ্ণ কাম এৰি নতুন কাম আৰম্ভ নকৰিব। বহু কাম একেলগে কৰিলে কোনো কামেই সফলভাৱে শেষ নোহোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। আকৰ্ষণীয় অফাৰ বা বিলাসী সামগ্ৰীৰ বাবে অতিৰিক্ত খৰচ কৰিলে বাজেটত প্ৰেছাৰ পৰিব পাৰে। গোপন পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। কিছুমান মানুহে আপোনাৰ সুযোগৰ সুবিধা ল'ব পাৰে। এই সপ্তাহৰ মূল পৰামৰ্শ: ধৈৰ্য, বিচক্ষণতা আৰু নিয়ন্ত্ৰিত বাক্য। এই তিনিটা কথা মানি চলিলে সম্ভাৱ্য লোকচান এৰাই বহু সুযোগ নিজৰ পক্ষলৈ আনিব পাৰিব। তাৰপিছত আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। মিথুন ৰাশিৰ জাতক জাতিকাসকল, এই সপ্তাহত টকা পইচাৰ ক্ষেত্ৰত সুযোগ আৰু সাৱধানতা দুয়োটা একেলগে দেখা যাব পাৰে। আপোনাৰ উপাৰ্জনৰ পথ সম্পূৰ্ণ বন্ধ নহ'ব, কিন্তু ধন ধৰি ৰখাৰ ক্ষমতাই এই সপ্তাহত অধিক গুৰুত্ব লাভ কৰিব। যদি আপুনি ইনকামৰ লগতে খৰচৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে, তেন্তে সপ্তাহটোৰ শেষলৈকে আৰ্থিক স্থিৰতা অনুভৱ কৰাৰ সম্ভাৱনা থাকিব। চাকৰিয়াল লোকসকলৰ বাবে বহুদিন ধৰি অপেক্ষা কৰি থকা কিবা আৰ্থিক সুবিধা, ইনচেণ্টিভ, বোনাছ বা বকেয়া ধন লাভৰ সম্ভাৱনা থাকিব পাৰে। অৱশ্যে সকলোৰে ক্ষেত্ৰত একে ফল নাথাকে, গতিকে নিজৰ পৰিস্থিতি অনুসৰি সিদ্ধান্ত লোৱাটো বেছি যুক্তিসংগত হ'ব। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন যোগাযোগ বা নতুন চুক্তিৰ সুযোগ আহিব পাৰে। বিশেষকৈ যিসকলে অনলাইন ব্যৱসায়, বিপণন, শিক্ষা, যোগাযোগ বা সেৱামূলক কামৰ সৈতে জড়িত, তেওঁলোকে ইতিবাচক ফল লাভ কৰিব পাৰে। কিন্তু কোনো ডাঙৰ ইনভেষ্ট কৰাৰ আগতে সকলো নথিপত্ৰ আৰু চৰ্ত ভালদৰে পৰীক্ষা কৰক। এই সপ্তাহত হঠাতে কিছুমান অতিৰিক্ত খৰচ আহিব পাৰে, ঘৰৰ প্ৰয়োজন, স্বাস্থ্য, ভ্ৰমণ বা পৰিয়ালৰ কোনো দায়িত্বৰ বাবে। সেয়েহে অপ্ৰয়োজনীয় বজাৰ কৰা বা বিলাসী খৰচৰ পৰা আঁতৰি থাকিলে ভাল। যদি আপুনি নতুন ইনভেষ্ট, ঘৰ, মাটি, যান-বাহন কিনাৰ কথা ভাবিছে, তেন্তে সকলো দিশ ভালদৰে পৰীক্ষা কৰি আগবাঢ়ক। খৰধৰ বা আনৰ কথাত সিদ্ধান্ত লোৱাতকৈ নিজে নিশ্চিত হোৱাটোৱে অধিক লাভজনক হ'ব পাৰে। ধাৰ দিয়া বা ধাৰ লোৱাৰ ক্ষেত্ৰত সাৱধান থাকক। কেৱল আৱেগ বা সম্পৰ্কৰ ওপৰত ভৰসা কৰি টকা পইচাৰ লেনদেন কৰিলে পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। সপ্তাহটোৰ মাজভাগত কিবা অপ্ৰত্যাশিত আৰ্থিক সুযোগ বা উপাৰ্জনৰ নতুন পথৰ খবৰ পাব পাৰে। সেই সুযোগক সঠিকভাৱে ব্যৱহাৰ কৰিলে আগন্তুক সময়ত ইয়াৰ সুফল লাভ কৰাৰ সম্ভাৱনা থাকিব। মুঠতে এই সপ্তাহত মিথুন ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত ইতিবাচক সম্ভাৱনা আছে, কিন্তু সফলতাৰ মূল চাবিকাঠি হ'ল বিচক্ষণ সিদ্ধান্ত, নিয়ন্ত্ৰিত খৰচ আৰু সঞ্চয়ৰ অভ্যাস। ধৈৰ্য আৰু পৰিকল্পনা বজাই ৰাখিলে আৰ্থিক অৱস্থা অধিক শক্তিশালী কৰি তুলিব পাৰিব। এতিয়া লৈ আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মিথুন ৰাশিৰ জাতক জাতিকাসকল, 6 পৰা 12 জুলাই 2026 এই সপ্তাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বহুতো অনুভূতি, উপলব্ধি আৰু নতুন সিদ্ধান্তৰ সপ্তাহ হ'ব পাৰে। এই সপ্তাহত আপোনাৰ সম্পৰ্কৰ সফলতা নিৰ্ভৰ কৰিব আপুনি কিমান ধৈৰ্য ধৰে, কিমান আন্তৰিকভাৱে নিজৰ অনুভৱ প্ৰকাশ কৰে আৰু সংগীৰ কথাও কিমান মন দি শুনে তাৰ ওপৰত। যদি আপুনি বৰ্তমান প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই সপ্তাহত বহুদিন ধৰি চলি থকা ভুল বুজাবুজি আঁতৰোৱাৰ সুযোগ আহিব পাৰে। যিবোৰ কথা ইমান দিনে মনত ৰাখি আহিছিল, সেইবোৰ শান্তভাৱে আলোচনা কৰিলে সম্পৰ্ক আগতকৈ অধিক শক্তিশালী হ'ব পাৰে। নিজৰ সংগীক সন্মান দিয়ক, তেওঁৰ অনুভৱক গুৰুত্ব দিয়ক আৰু সৰু সৰু কথাত অভিমান নকৰি একেলগে সমাধান বিচাৰক। এই সপ্তাহত বহু মিথুন ৰাশিৰ লোকে নিজৰ সম্পৰ্কৰ
ভৱিষ্যত সম্পৰ্কে গুৰুত্ব সহকাৰে চিন্তা কৰিব পাৰে। কাৰোবাৰ ক্ষেত্ৰত বিবাহৰ আলোচনা আৰম্ভ হ'ব পাৰে। আনহাতে কিছুমানে নিজৰ সম্পৰ্কক পৰিয়ালৰ আগত প্ৰকাশ কৰাৰ সাহস লাভ কৰিব পাৰে। অৱশ্যে সকলো সিদ্ধান্ত খৰধৰকৈ লোৱাৰ সলনি সময় লৈ পৰিস্থিতি বুজি আগবাঢ়ক। যিসকল অবিবাহিত তেওঁলোকৰ বাবে নতুন পৰিচয় হোৱাৰ সম্ভাৱনা আছে। বন্ধুৰ জৰিয়তে, কৰ্মক্ষেত্ৰত, শিক্ষাস্থানত বা সামাজিক মাধ্যমৰ জৰিয়তে কোনো বিশেষ ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে। কিন্তু কেৱল বাহ্যিক আকৰ্ষণ দেখি হৃদয় নিদিব। মানুহজনৰ স্বভাৱ, মূল্যবোধ আৰু ব্যৱহাৰ বুজিবলৈ সময় দিয়ক। বিবাহিত জীৱনত এই সপ্তাহত সংগীৰ সহায় আৰু সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে। ঘৰৰ দায়িত্ব, সন্তান, ভৱিষ্যতৰ পৰিকল্পনা বা আৰ্থিক বিষয়ত দুয়ো একেলগে আলোচনা কৰিলে বহু সমস্যা সহজে সমাধান হ'ব। কিন্তু টকা পইচা, সময় নিদিয়া বা পৰিয়ালৰ হস্তক্ষেপক লৈ কেতিয়াবা সৰু সুৰা মতভেদ হ'ব পাৰে। এনে সময়ত খঙত কোৱা কথা পিছৰ অনুতাপৰ কাৰণ হ'ব পাৰে। যিসকলৰ সংগী দূৰত আছে তেওঁলোকৰ বাবে নিয়মীয়াকৈ যোগাযোগ কৰাটো অতি প্ৰয়োজনীয়। এটা আন্তৰিক ফোন কল, এটা মৰমলগা বাৰ্তা বা অলপ সময় একেলগে কটোৱাই সম্পৰ্কত নতুন বিশ্বাস আৰু উষ্ণতা আনিব পাৰে। এই সপ্তাহত তৃতীয় ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব। কোনোবাই কোৱা কথাৰ ভিত্তিত সংগীক সন্দেহ কৰিলে সম্পৰ্কত অশান্তিৰ সৃষ্টি হ'ব পাৰে। যিকোনো সন্দেহ বা সমস্যা থাকিলে পোনপটীয়াকৈ সংগীৰ লগত আলোচনা কৰক। যদি আগতে কোনো কাৰণত সম্পৰ্ক ভাঙি গৈছিল তেন্তে এই সপ্তাহত অতীতৰ পৰা শিক্ষা লৈ নতুনকৈ জীৱন আৰম্ভ কৰাৰ মানসিক শক্তি লাভ কৰিব পাৰে। সকলো সম্পৰ্ক ঘূৰি নাহিলেও নিজৰ মনক ইতিবাচক কৰি আগবাঢ়িলে ভৱিষ্যতে ভাল সুযোগ আহিব পাৰে। এই সপ্তাহত সম্পৰ্ক মজবুত কৰিবলৈ সংগীক সময় দিয়ক। তেওঁৰ সৰু সৰু প্ৰচেষ্টাৰ শলাগ লওক আৰু কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ নকৰিব। কেতিয়াবা এটা সৰল ধন্যবাদ, মই তোমাক মূল্য দিওঁ বা মই তোমাৰ লগত আছোঁ বুলিও সম্পৰ্কৰ মাজত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। মুঠতে 6 পৰা 12 জুলাই 2026 এই সপ্তাহটো মিথুন ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত আশা, বুজাবুজি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিব পাৰে। ধৈৰ্য, বিশ্বাস, সন্মান আৰু আন্তৰিক যোগাযোগ বজাই ৰাখিলে বহু সমস্যাৰ সমাধান সহজেই সম্ভৱ। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মিথুন ৰাশিৰ জাতক জাতিকাসকল 6 পৰা 12 জুলাই 2026 এই সপ্তাহটো কৰ্মজীৱনৰ ক্ষেত্ৰত ব্যস্ততাপূৰ্ণ হ'ব পাৰে। নতুন দায়িত্ব, নতুন সুযোগ আৰু কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ মাজেৰে আপুনি আগবাঢ়িব লাগিব। এই সপ্তাহত আপোনাৰ বুদ্ধি, যোগাযোগ দক্ষতা আৰু পৰিস্থিতি বুজি সিদ্ধান্ত লোৱাৰ ক্ষমতাই সফলতাৰ মূল চাবিকাঠি হ'ব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে এই সপ্তাহত ঊৰ্ধ্বতন বিষয়াৰ পৰা নতুন দায়িত্ব বা নতুন প্ৰকল্প লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰথমতে কাম বৰ কঠিন যেন লাগিলেও ধৈৰ্য আৰু নিয়মিত পৰিশ্ৰমে ভাল ফলাফল দিব পাৰে। সময়মতে কাম শেষ কৰিলে আপোনাৰ সুনাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যিসকলে বহুদিন ধৰি পদোন্নতি, দৰমহা বৃদ্ধি বা বিভাগ সলনিৰ অপেক্ষাত আছে তেওঁলোকে ইতিবাচক খবৰ শুনিবলৈ আৰম্ভ কৰিব পাৰে। যদিও সকলোৰে ক্ষেত্ৰত একে ফল নাথাকে তথাপিও নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে মতভেদ হ'ব পাৰে। বিশেষকৈ যোগাযোগৰ ভুল বা ভুল বুজাবুজিৰ বাবে সৰু সুৰা সমস্যা দেখা দিব পাৰে। সেয়েহে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সকলো তথ্য নিশ্চিত কৰক আৰু খঙত প্ৰতিক্ৰিয়া নিদিব। যিসকল নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত সাক্ষাৎকাৰ, আবেদন বা নতুন যোগাযোগৰ সুযোগ আহিব পাৰে। আত্মবিশ্বাস বজাই ৰাখক আৰু নিজৰ দক্ষতা উন্নত কৰাত গুৰুত্ব দিয়ক। ব্যৱসায়ীসকলৰ বাবে সপ্তাহটো যথেষ্ট সম্ভাৱনাময়। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠিব পাৰে। বিপণন, অনলাইন ব্যৱসায়, শিক্ষা, যোগাযোগ, মিডিয়া বা সেৱামূলক ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে বিশেষ লাভৰ সুযোগ পাব পাৰে। কিন্তু ব্যৱসায়ত অংশীদাৰিত্ব থাকিলে সকলো চুক্তি লিখিতভাৱে সম্পন্ন কৰক। কেৱল মুখৰ কথাত ভৰসা কৰি ডাঙৰ লেনদেন নকৰিব। হিচাপ নিকাচ আৰু নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাটো এই সপ্তাহত অতি প্ৰয়োজনীয়। যিসকল নিজাকৈ নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেওঁলোকে এই সপ্তাহত পৰিকল্পনা, গৱেষণা বা বাজেট তৈয়াৰ কৰাত অধিক মনোযোগ দিয়ক। খৰধৰকৈ ডাঙৰ ইনভেষ্ট নকৰি সঠিক সময়ত অপেক্ষা কৰিলে ভৱিষ্যতে অধিক লাভ হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ যোগাযোগ দক্ষতাই বহু দুৱাৰ খুলি দিব পাৰে।
নতুন মানুহৰ সৈতে পৰিচয়, পুৰণি যোগাযোগ পুনৰ সক্ৰিয় কৰা বা পেছাদাৰী সম্পৰ্ক শক্তিশালী কৰাটো ভৱিষ্যতৰ বাবে লাভজনক হ'ব পাৰে। এই সপ্তাহৰ বিশেষ সাৱধানবাণী, কাৰ্যালয়ত ৰাজনীতি, আনৰ সমালোচনাত নিজকে জড়িত নকৰিব। নিজৰ কামৰ ওপৰত গুৰুত্ব দিয়ক। আনৰ সফলতা দেখি হতাশ নোহোৱাকৈ নিজৰ লক্ষ্যত অটল থাকক। মুঠতে 6ৰ পৰা 12 জুলাই 2026 এই সপ্তাহটো মিথুন ৰাশিৰ কৰ্মজীৱনত উন্নতি, নতুন সুযোগ আৰু স্বীকৃতি লাভৰ সম্ভাৱনা আছে। ধৈৰ্য, সময়ানুৱৰ্তিতা, সৎ পৰিশ্ৰম আৰু বিচক্ষণ সিদ্ধান্তই আপোনাক সফলতাৰ দিশে আগুৱাই লৈ যাব। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। মিথুন ৰাশিৰ জাতক জাতিকাসকল 6ৰ পৰা 12 জুলাই 2026 এই সপ্তাহটো স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা আৰু নিয়ম শৃংখলাই আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব পাৰে। সৰু সুৰা অভ্যাসে এই সপ্তাহত ডাঙৰ পাৰ্থক্য গঢ়ি তুলিব পাৰে। সেয়েহে নিজৰ শৰীৰ আৰু মন দুয়োটাৰে প্ৰতি সমানে যত্ন লোৱাটো প্ৰয়োজন। প্ৰথমতে স্বাস্থ্যৰ কথা কওঁ। এই সপ্তাহত কামৰ ব্যস্ততা আৰু অতিমাত্ৰা চিন্তাৰ বাবে শাৰীৰিক আৰু মানসিক ভাগৰুৱা অনুভৱ হ'ব পাৰে। যদি ৰেষ্টৰ সময় কমি যায়, জিৰণি কম লয়, তেন্তে শৰীৰে তাৰ প্ৰভাৱ দেখুৱাব পাৰে। সেয়েহে পৰ্যাপ্ত পৰিমাণে টোপনি পৰা, সময়মতে খানা খোৱা আৰু পানী খোৱাত অৱহেলা নকৰিব। কিছুমান ক্ষেত্ৰত বদহজম, গেছ, অম্লতা বা অনিয়মীয়া খাদ্যৰ অভ্যাসৰ বাবে অস্বস্তি হ'ব পাৰে। বাহিৰৰ অস্বাস্থ্যকৰ খাদ্য কমকৈ খাওক আৰু ঘৰতে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। নিয়মীয়া খোজকঢ়া বা সৰু সুৰা ব্যায়াম কৰিলে শৰীৰ আৰু মন দুয়োটা সতেজ অনুভৱ কৰিব। যদি আপুনি আগৰে পৰা কোনো স্বাস্থ্যজনিত সমস্যা বা চিকিৎসাধীন অৱস্থাত আছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ আৰু নিয়ম মানি চলাটো জৰুৰী। নিজৰ ইচ্ছামতে চিকিৎসা বন্ধ বা সলনি নকৰিব। মানসিক স্বাস্থ্যৰ দিশটোও এই সপ্তাহত সমানে গুৰুত্বপূৰ্ণ। অতি চিন্তা, উদ্বেগ বা কামৰ প্ৰেছাৰ বেছি হ'লে অলপ সময় নিজৰ বাবে উলিয়াওক। ধ্যান, প্ৰাৰ্থনা, সংগীত শুনা বা পৰিয়ালৰ সৈতে সময় কটোৱাই মনক শান্ত কৰি তুলিব পাৰে। এতিয়া শিক্ষাৰ কথা কওঁ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সপ্তাহটো পৰিশ্ৰমৰ ফল লাভ কৰাৰ সময় হ'ব। যিসকলে নিয়মীয়াকৈ পঢ়া শুনা কৰিছে, তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব, কিন্তু শেষ মুহূৰ্তলৈকে পঢ়া পেলাই ৰাখিলে প্ৰেছাৰ বৃদ্ধি পাব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষা, সাক্ষাৎকাৰ বা ভৰ্তি পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীয়ে এই সপ্তাহত পুনৰাবৃত্তি আৰু সময় ব্যৱস্থাপনাত অধিক গুৰুত্ব দিয়ক। কঠিন বিষয়বোৰ প্ৰথমতে শেষ কৰাৰ চেষ্টা কৰক। উচ্চ শিক্ষা, গৱেষণা বা নতুন দক্ষতা শিকিবলৈ ইচ্ছুকসকলৰ বাবেও সপ্তাহটো শুভ হ'ব পাৰে। নতুন কোৰ্চ, অনলাইন শিক্ষণ বা দক্ষতা উন্নয়নৰ সুযোগ লাভ কৰিব পাৰে। এই সুযোগবোৰ ভৱিষ্যতৰ বাবে লাভজনক হ'ব। অভিভাৱকসকলেও সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত ধৈৰ্য ধৰি উৎসাহ দিয়ক। তুলনা বা অতি প্ৰেছাৰ দিয়াৰ সলনি তেওঁলোকৰ আগ্ৰহ আৰু সামৰ্থ্য অনুসৰি আগবাঢ়িবলৈ সহায় কৰক। এই সপ্তাহৰ মূল পৰামৰ্শ, স্বাস্থ্যক অৱহেলা নকৰিব, নিয়মীয়াকৈ জীৱনশৈলী বজাই ৰাখক আৰু শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা, নিয়মিত অনুশীলন বা আত্মবিশ্বাস বজাই ৰাখক। মুঠতে 6ৰ পৰা 12 জুলাই 2026 এই সপ্তাহত মিথুন ৰাশিৰ বাবে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত দুয়োটাতে উন্নতিৰ সম্ভাৱনা আছে। যদি আপুনি নিজৰ যত্ন লয়, নিয়ম শৃংখলা মানি চলে আৰু ইতিবাচক মনোভাৱ বজাই ৰাখে, তেন্তে এই সপ্তাহে ভৱিষ্যতৰ সফলতাৰ ভেটি অধিক শক্তিশালী কৰি তুলিব পাৰে। মিথুন ৰাশিৰ জাতক জাতিকাসকল, এতিয়া আহক জানি লওঁ এই সপ্তাহত আপোনাৰ বাবে কোনবোৰ দিন অধিক শুভ হ'ব পাৰে। কোন সংখ্যা আৰু ৰং আপোনাৰ বাবে ইতিবাচক শক্তিৰ প্ৰতীক হিচাপে বিবেচিত হ'ব। লগতে কি সৰু সৰু প্ৰতিকাৰ কৰিলে মানসিকভাৱে অধিক আত্মবিশ্বাসী অনুভৱ কৰিব পাৰে। শুভ তাৰিখ, এই সপ্তাহত 7 জুলাই, 9 জুলাই আৰু 11 জুলাই আপোনাৰ বাবে তুলনামূলকভাৱে অধিক শুভ হ'ব। এই দিনবোৰত গুৰুত্বপূৰ্ণ কাম, সাক্ষাৎকাৰ, নতুন আলোচনা, ব্যৱসায়িক সিদ্ধান্ত বা নতুন পৰিকল্পনা আৰম্ভ কৰাৰ কথা বিবেচনা কৰিব পাৰে। অৱশ্যে যিকোনো সিদ্ধান্ত নিজৰ বাস্তৱ পৰিস্থিতি অনুসৰি লোৱাটো প্ৰয়োজন। শুভ সংখ্যা 5, 6 আৰু 9। এই সংখ্যা এই সপ্তাহত আপোনাৰ বাবে শুভ হিচাপে বিবেচিত হ'ব। এই সংখ্যাবোৰ আপোনাৰ আত্মবিশ্বাস, যোগাযোগ দক্ষতা আৰু ইতিবাচক চিন্তাধাৰাৰ কথা সোঁৱৰাই দিব পাৰে। শুভ ৰং, এই সপ্তাহত আপোনাৰ বাবে শুভ ৰং হৈছে সেউজীয়া, হালধীয়া আৰু আকাশী ৰং আপোনাৰ বাবে শুভ বুলি ধৰা হয়। এই ৰঙৰ পোছাক বা আনুষংগিক বস্তু ব্যৱহাৰ কৰিলে ইতিবাচক অনুভৱ আৰু আত্মবিশ্বাস বৃদ্ধি পোৱাৰ অনুভূতি লাভ কৰিব পাৰে। এতিয়া হৈছে প্ৰতিকাৰ। প্ৰতিদিনে ৰাতিপুৱা জ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক আৰু সন্মান কৰক।
বুধবাৰে সেউজীয়া শাক পাচলি বা ফল কোনো প্ৰয়োজনীয় লোকক দান কৰিলে মনত সন্তুষ্টি আহিব পাৰে। গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰাৰ আগতে ভগৱানক স্মৰণ কৰি শান্ত মনেৰে আৰম্ভ কৰক। প্ৰতিদিনে কমেও 10 মিনিট ধ্যান বা প্ৰাণায়াম কৰাৰ চেষ্টা কৰক। ইয়াৰ ফলত মনোযোগ বৃদ্ধি আৰু মানসিক চাপ হ্ৰাস পোৱাৰ সহায়ক হ'ব পাৰে। নিজৰ বাক্য সংযম ৰাখক আৰু কাকো টান কথা নক'ব। এই সপ্তাহত মিঠা ব্যৱহাৰেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব পাৰে। সপ্তাহটোৰ সৌভাগ্যৰ মেছেজ। এই সপ্তাহত আপোনাৰ সফলতাৰ চাবিকাঠি হ'ল ধৈৰ্য, সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা আৰু নিজৰ ওপৰত অটল বিশ্বাস ৰখা। সুযোগ আহিলে ভয় নকৰি আত্মবিশ্বাসেৰে আগবাঢ়ক। ভগৱানৰ কৃপা আপোনাৰ ওপৰত সদায় বৰষুণ হৈ থাকক। এই সপ্তাহটো আপোনাৰ বাবে সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতাৰে ভৰি পৰক। বন্ধু-বান্ধৱীসকল, এয়া আছিল মিথুন ৰাশিৰ বাবে 6 পৰা 12 জুলাই 2026 সপ্তাহটোৰ সম্পূৰ্ণ ৰাশিফল। মনত ৰাখিব, ৰাশিফলে সম্ভাৱনাৰ ওপৰত ভিত্তি কৰি আগবঢ়োৱা এক সাধাৰণ দিক নিৰ্দেশনা। আপোনাৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু ইতিবাচক মনোভাৱী জীৱনৰ সফলতাৰ মূল চাবিকাঠি। যদি এই ভিডিঅ'টোৱে আপোনাক অলপ হ'লেও সহায় কৰিলে তেন্তে ভিডিঅ'টো লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ তথা পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আমাৰ চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি ৰাখিব যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় নতুন ভিডিঅ' সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ মতামত বা এই সপ্তাহৰ অভিজ্ঞতা কমেণ্টত নিশ্চয় লিখিব। মই সকলো কমেণ্ট পঢ়িবলৈ চেষ্টা কৰোঁ। আপোনালোকৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য, সমৃদ্ধি আৰু সফলতা বিৰাজ কৰক। আকৌ লগ পাম পৰৱৰ্তী এটা নতুন ৰাশিফলৰ ভিডিঅ'ত। তেতিয়ালৈকে ভালকৈ থাকিব, সুস্থ থাকিব। ধন্যবাদ।